হেৰা খাবলৈ কিবা বনাইছানে তুমি? নাই বনোৱা, ভাত পাতিব লৈছোঁহে। কিয় আপুনি ক'ৰবাত যায় হ'বলা? অঁ অকণমান এনেই ওলাই যাম বুলি ভাবিছিলোঁ। এনেই ওলাই যাবনে? এনেইনো ক'লৈ যাব? এনেই অলপ তিনিআলি ফালে। আজি অফিচো নাই নহয়, ঘৰতে সোমাইনো কি কৰিম, সেইকাৰণে ভাবিছোঁ অকণমান ওলাই যাম বুলি। অঁ পিছে শুনাচোন, মা ভাগৰ মেডিচিনবোৰ আছেনে? চাই দিবাচোন, যদি নাই আজি মই লৈ আহিমগৈ। মাৰ মেডিচিন আৰু 2 দিনমান যাব। পিছে আপোনাক এটা মোৰ বৰ দৰকাৰী কথা ক'বলগীয়া আছিলে। অঁ কি কথা কোৱাচোন? মই কাইলৈ ঘৰলৈ যাম বুলি ভাবিছোঁ। ভণ্টিৰ গাটো একেবাৰে বেয়া, আৰু দেউতানে কোনফালে কি কৰিব, সেইকাৰণে ভাবিছোঁ মই গৈ 2 দিনমান থাকি আহোঁ নেকি। আৰু এনেও সকলোৰে গা চাবোৰ বেয়া হ'লে প্ৰথমতে মালৈকে মনত পৰে, আৰু মোৰতো মাও নাই, ময়ে আছোঁ তাইৰ মাক বুলিবলৈ। সেইকাৰণে ভাবিছোঁ 2 দিনমান তাইৰ লগতে থাকি আহোঁ বুলি। অঁ ভণ্টিৰ গা বেয়া নেকি? যাবা আকৌ তেতিয়াহ'লে। আপুনিতো বাৰু যাবলৈ কৈছে, কিন্তু মা আৰু বাইদেউ জানো মোক ঘৰলৈ পঠিয়াব? কিয় সিহঁতে আকৌ কিয় নপঠিয়াব তোমাক? নহয়, মই দেখোন ঘৰলৈ যাম বুলি ক'লে ইটোৰ পিছত সিটো ঘৰখনত একেবাৰে লেঠাই নিচিগে। কিবা এটা নহয় কিবা এটা ওলাবই আৰু। সেই মাজতে আকৌ যাম বুলি ভাবিলোঁ, মাৰ বেমাৰ ওলালে। আগতেও যাম বুলি ভাবিলোঁ, বাইদেউৰ কিবা ওলালে। এনেকৈ দেখোন মই ঘৰলৈ যাম বুলি ক'লে ঘৰখনৰ মানুহৰ ইটোৰ পিছত সিটো বেমাৰে নুগুছে। সেইকাৰণে তাকে ক'বলৈকে ভয় লাগিছে নহয়। একো নহয় দিয়া, তুমি যাবা আকৌ। তুমি বহুত দিন হ'ল ঘৰলৈ যোৱাই নাই, আৰু এতিয়া মা অকণমান সুস্থ হৈছে নহয়। মানো কি আৰু, সময়মতে দৰৱকেইটা খাবলৈ পালেই হ'ল। মই আছোঁৱেই, বাইদেউ আছেই, মাক চাম নহয় আমি। তুমি 2 দিনমান ঘৰত গৈ ধুনীয়াকৈ থাকি আহিবা। তাকেহে, ঘৰলৈ যাম বুলি ক'বলৈ ভয়ে লাগে। ঘৰলৈ যাম বুলি ক'লে ঘৰখনত কিবা নহয় কিবা এটা ওলাবই আৰু। মই কৈছোঁ নহয়, একো নহয় দিয়া, তুমি যাবা। আমি আছোঁ নহয় মাক চাবলৈ। কি হ'লো? তহঁতি কোন ক'ত যোৱা কথা পাতি আছ? অঁ মা, আচলতে মই ঘৰলৈ যাম বুলি ভাবিছোঁ, তাকে এওঁ আগত কৈ আছোঁ। ঘৰলৈ আকৌ তই এতিয়া কেলৈ যাৱ? আচলতে মা, ভণ্টিৰ আজি 2-3 দিনমান হ'ল একেবাৰে গাটো ভাল নহয়। দেউতাইনো কোনফালে কি কৰিব? দেউতাই আকৌ কামলৈ নগ'লে ঘৰখন চলিবলৈ বৰ কষ্ট হয়। সেইকাৰণে ভাবিছোঁ ভণ্টিক 2 দিনমান ভণ্টিৰ ওচৰত 2 দিনমান থাকি পেলাই তাইক সুস্থ কৰিহে ঘৰলৈ আহিম বুলি। কি? তাৰমানে তই দেখোন বহুত দিনৰ কাৰণে ঘৰলৈ যাম বুলি ভাবিছ? অঁ মা, তাই গ'লে কেইদিনমানৰ কাৰণে যাব লাগিব। কাৰণ এই বাদেনো ভনীয়েকৰ আছে কোন আৰু? মাকটো নায়েই, আৰু দেউতাকে কামলৈকে গুচি যায়গৈ। সেইকাৰণেহে 2 দিনমান তাইৰ লগত থাকি পেলাই একেবাৰে সুস্থ কৰি উভতি আহিবলৈ কৈছোঁ আৰু মই। তই কাৰ পাৰ্মিশ্যন লৈ পেলাই ঘৈণীয়েক ঘৰলৈ পঠিয়াইছ হা? মোক নুসুধাকে তই ঘৈণীয়েক ঘৰলৈ পঠিয়াব পৰা হৈ গ'লি? নহয় মা, আচলতে তুমি ভুল বুজিছা। আৰু এই বহুত দিন হ'ল যোৱাই নাই দেখোন ঘৰলৈ। ইবাৰ যাবলৈ লওঁতে তোমাৰ গা বেয়া হ'ল, তাৰ আগৰবাৰ যাবলৈ লওঁতে বাইদেউৰ আকৌ গা বেয়া হ'ল। তাই এতিয়া ভনীয়েকৰ গা বেয়া কাৰণেহে মই পঠিয়াইছোঁ যাবলৈ। অঁ, ঘৈণীয়েকৰ ভনীয়েকৰ গা বেয়া যে খুব চিন্তা লাগিছে তোৰ ন? এফালে তোৰ মাজনী যে একেবাৰে অৱস্থা নাইকিয়া হৈ আছে, সেয়া হ'লে তোৰ চিন্তা নাই? মা, তুমি দেখোন আগতকৈ অকণমান সুস্থ হৈছাই, আৰু তোমাকনো কি আৰু সময়ে সময়ে মেডিচিন দি থাকিলেই হ'ল। তাৰ কাৰণে দেখোন মই আৰু বাইদেউ আছোঁৱেই। অঁ হয় নেকি? মই ভাল পাইছোঁ, মই সুস্থ, আৰু তোৰ ঘৈণীয়েকৰ ভনীয়েকজনী অসুস্থ। এতিয়াই ঘৈণীয়েৰ ফলীয়া হ'লিয়ে, ইমানকৈ কষ্ট কৰি ডাঙৰ দীঘল কৰিলোঁ, এতিয়া চালা ঘৈণীয়েকৰ ফালে মাত মাতিব পৰা হ'লেই। আচলতে মা সেইটো কথা নহয়, তুমি দেখোন লাহে লাহে সুস্থ হৈছাই, আৰু মই আৰু বাইদেউ দেখোন আছোঁৱেই। আৰু এওঁলোকৰ ঘৰতনো কোন আছে? দেউতাক আৰু অকল ভনীয়েকহে আছে। সেইকাৰণে তেওঁ যাম বুলি কৈছে। যাওক দিয়া মা। নোৱাৰে যাব তাই। ক'ত তাই ঘৰলৈ যায়? মোৰ গাটো ইমান সুস্থ নহয় নহয়। তাই যদি গুচি যায় মোক চোৱা চিতা কোনে কৰিব হা? আৰু বিয়া হৈ অহাৰ পিছত গিৰিয়েকৰ ঘৰখনহে আচল ঘৰ। তাই কি হয় মাকৰ ঘৰলৈ গৈ থাকিব লাগে? বোৱাৰী, তোক মই কৈ দিছোঁ ভালকৈ শুনি ৰ, তই ঘৰলৈ যাব নোৱাৰ। মা, মই দেখোন ঘৰলৈ বহুত দিন হ'ল যোৱাই নাই, আৰু এনেই যাম বুলি কোৱা নাই নহয়। ভণ্টিৰ গাটো একেবাৰে বেয়া মা, সেইকাৰণেহে যাম বুলি কৈছোঁ নহয়। মই যাব নোৱাৰ নোৱাৰ। তোৰ ভনীয়েৰৰ ইমানো গা বেয়া নহয়, তাই নমৰে দে, চিন্তা কৰিব নালাগে। বাপেৰটো আছে নাই ঘৰত? মা, তুমি তাইক ঘৰলৈ যাবলৈ কিয় মানা কৰিছা? তাই ভনীয়েকৰ গাটো সঁচাকৈ বেয়া, সেইকাৰণে তাই যাম বুলি কৈছে। যাওক দিয়া মা। তই মোৰ ওপৰত এটাও মাত নামাতিবি। এইখন ঘৰত মই যি ক'ম সেইটোহে চলিব, তোৰ কথা ইয়াত নচলিব। আগতে এইখন ঘৰ মোৰ মতে চলে, এতিয়া ঘৈণীয়েৰ অহাৰ পিছত তোৰ বেছি দমদমেই হৈছে হা? নিজৰ মাক মা বুলি নুবুজা হ'লেই। মা, মইনো তোমাক কি ক'লোঁ? মইতো সঁচা কথাটোৱে কৈছোঁ। হ'ব দিয়ক, হ'ব। আকৌ এইটো কথালৈ হুলস্থুল কৰিব নালাগে। মা, হ'ব দিয়ক, মই ঘৰলৈ নাযাওঁ, মই ইয়াতে থাকিম মা। হ'ব, এইটো কথাক লৈ আকৌ এনেই হুলস্থুলখন সৃষ্টি কৰিব নালাগে। ওচৰৰ মানুহে কি ভাবিব বাৰু? এইবোৰ চব তোৰ কাৰণে হৈছে। তোৰ চালাকি বুদ্ধি চব গম পাইছোঁ মই। এইবোৰ গিৰিয়েক কথা লগাই তাক মোৰ বুকুৰ পৰা আঁতৰাব বিচাৰিছোঁ নহয় জানো? নহয় মা, নহয়। আপুনি এইবোৰ একেবাৰে ভুল ভাবিছে। মইনো এনেকুৱা কিয় কৰিম বাৰু? কিন্তু ভণ্টিৰ গাটো বেয়া কাৰণেহে মই তেওঁৰ লগত যাম বুলি আলোচনা কৰিছিলোঁ মা। হ'ব দিয়ক, আপোনাৰ যদি ইমানেই গা বেয়া, মই নাযাওঁ বাৰু। মই আপোনাক সেৱা শুশ্ৰূষা কৰিয়ে থাকিম মা। মাক আৰু পিতেকৰ মাজত সংঘাতখন লগাই পেলাই এতিয়া মোক এইবোৰ কথা ক'বলৈ আহিছ? চাই আছোঁ তোক মই। তোৰ দিনে দিনে উৎপাতবোৰ বেছি হৈ গৈ আছে। এখন ঘৰৰ পৰা খেদা খাবলৈ মন নাই যদি মোৰ মতে চলিবি। মা, হ'ব দিয়কচোন, হ'ব দিয়ক, মনে মনে থাকক, হ'ব দিয়কচোন। ঘৈণীয়েৰ কাৰণে মোৰ লগত ইমান চকু ডাঙৰ কৰি কথা নাপাতিবি দেই ল'ৰা, কৈ দিছোঁ মই।
তোমালোকক আৰু কথা বুজাই লাভ আছে নেকি? এইখন ঘৰৰ পৰা ওলাই যাম মই। এতিয়া এতিয়া শান্তি হ'ল তোৰ? হা, এতিয়া শান্তি হ'ল? কুলাক শুনিছা না? মা, আপুনি মোকতো এনেকৈ কিয় কৈছে? মোৰ গাতনো কি দুখ? মোৰ ভণ্টি গা বেয়া কাৰণে মই ঘৰলৈ যাম বুলি কৈছিলোঁ, আৰু এইটোতেনো ইমান খং কৰিব লগা কথা কি হ'ল মা? তোৰ ভনীয়েক লৈ খুব চিন্তা? হা, এই শাহু এজনী যে অতদিনৰ পৰা যে গাটো বেয়া হৈ আছে তোৰ, সেইবোৰ চিন্তা নাই? আৰু এটা কথা চিন্তা কৰিছনে, তই যদি এখন ঘৰৰ পৰা যাওঁগৈ এই 10-15 দিনৰ কাৰণে, এই কাম বন কোনে কৰিব? হা, কাম বন কোনে কৰিব? চালা, কাম বন কৰা ভয়ত চালা সেই ভনীয়েৰ বেমাৰ বুলি বাহানা দি ঘৰলৈ যাবলৈ চা। মা, মই একো বাহানা দিয়া নাই, মই সঁচা কথাই কৈছোঁ। আৰু কাম বন কৰিবলৈ বাইদেউ আছেই দেখোন ঘৰতে, এনেই দেখোন ময়ে কাম কৰোঁ। সেইকেইদিন বাইদেউতো কৈ দিব পাৰিলেহেঁতেন। তই কেনেকৈ ভাবিব পাৰিলে? হা, তই থাকোঁতে যে মোৰ ছোৱালীজনী এইখন ঘৰত কাম কৰিব বুলি? তোক কি এখন ঘৰলৈ এনেই আনিছোঁ নেকি? হা, তোক কি মই ফুলদানি কৰি সজাই থ'ম ইয়াত? মোৰ ছোৱালীজনীৰ ওপৰত তোৰ খুব চকু। তাইৰ ওপৰত চকু দিবলৈ বন্ধ কৰ, নিজৰ কাম নিজে কৰি থাকিবি। আৰু এতিয়া যা, সোনকালে ভাত পাতগে, 1টাই বাজিব হ'ল। ভাত কেতিয়া বনাবি তই? অঁ, হ'ব দিয়ক মা, মই ভাতকে বনাওঁগৈ। কাম কৰা ভয়ত ভনীয়েকৰ বেমাৰৰ লেচু দেখাব লাগিছে। হে ভগৱান, মই কি ঘৰতে বিয়া হৈ আহিলোঁ বাৰু? এইখন ঘৰত মোৰ অকণো শান্তি নোহোৱা হৈছে। ভণ্টিৰ ইমান গা বেয়া, তথাপিতো মায়ে মোক চাবলৈ নিদিলে। এতিয়া কি কৰোঁ বাৰু মই? এফালে ঘৰখনত জীয়েকজনী আছেই, জীয়েকৰ হ'লে ফুলদানি কৰি সজাই থৈ দিছে। ইমান বয়স হ'ল, চালা বিয়া দিব দেখা নাই। একো এখন কাম কৰিতো মোক সহায় কৰি নিদিয়েই। ভায়েকৰ ওপৰত দমদমনি মাৰি খাবলৈ আছে অকল। ঘৰলৈ যোৱা চাগে আজিও নহ'ব আৰু। কি বুলিনো ক'ম ভণ্টিক মই? ভণ্টিক বৰ আশা দিছিলোঁ মই যাম বুলি, তাই ভাবি আছিলে মই যাম বুলি। কিন্তু এয়াহে, মানুহজনে মাকৰ ওপৰত মাত মাতিলেও মাকে এইবোৰ কৰে। মানুহজনে বেছিকৈ কিবা কয় বুলি ভয় লাগে মোৰ। সেইকাৰণে কাজিয়া হ'ব বুলি মই আৰু নাযাওঁ বুলি ক'লোঁ। আৰু কি কৰোঁ বাৰু এতিয়া মই? ভণ্টিক ফোন কৰি কৈ দিব লাগিব আৰু, উপায় নাই আৰু। মায়ে যে অকণো মোৰ দুখ কষ্ট বুজি নাপায়। নিজৰ জীয়েকৰ নিচিনাকৈ আজিলৈকে ভাবিবই নোৱাৰিলে মোক। যাওঁ, ভাত কেইটাকে বনাওঁগৈ আৰু। সেয়াও যদি টাইমত নাপায় আকৌ ঘৰত হুলস্থুল সৃষ্টি হ'ব। মা, কি হ'ল? আজি দেখোন 2টা বাজি গ'ল, এতিয়ালৈকে ভাত পানী একোটা নাই যে? এজনীক ঠিকছে যাই থৈ আহিছোঁ, ভাত বনাবলৈ গৈছেই হপায় এতিয়া। কি হ'লনো মা? বোৱাৰীক কিবা ক'লা হপায় আকৌ? ঠিকছে ক'লোঁ কিবা কিবি। সেই মই আকৌ বাহিৰতে আছিলোঁ, মই দুয়োটাই ফুচফুচাই কথা পাতি থকা শুনিলোঁ, গিয়েকে ঘৈণীয়েকে। তাই হেনো বোলে মাকৰ ঘৰলৈ যাব 10-15 দিনৰ কাৰণে, সেইবোৰ কথা পাতি আছিলে। তাৰপৰা মই সোমাই গ'লোঁ, সোমাই গৈ এনেকুৱা যাই আহিলোঁ নহয়। ঠিকছে ক'লোঁ মই যেদি। 10-15 দিনৰ কাৰণে? 10-15 দিনৰ কাৰণে তাই আকৌ কেলৈ যায়? তাই গ'লেকে এইখন ঘৰত কোনে কাম কৰিব? হা, মইতো এনেও কাম নকৰোঁ। আৰু তোমাৰতো এনেও বয়স হৈ আহিছেই, তোমাৰ এনেই গা চাবোৰ বেয়া হৈ থাকে। তুমি কি এই বেমাৰী দেখাই কি আমাক ভাত পানী বনাই খুৱাবা নেকি? তাইক মনা নকৰিলা কেলৈ যাবলৈ? ক'লোঁ মানা কৰিলোঁ মই, তাইক মই যোৱামো নহয়। আৰু ঘৰলৈ যায়নো কেলৈ তাই? ইমানকৈ যদি সেই বিয়া হোৱাৰ পিছত যদি ঘৰলৈ যাওঁ লাগি থাকে, ঘৰতে বিয়া নহয় থকা হ'লে ভাল আছে দেখোন। নহয়, ভনীয়েকৰ হেনো সেই গা বেয়া বোলে, বাপেকো সেই কামলৈ যায় যে, সেইকাৰণে তাইক ৰখিবলৈ যাবলৈ লৈছিলে আকৌ। ঠিকছে ক'লোঁ কিবা কিবি। মই বোলো তই যদি যাই এইখন ঘৰ বোলে কাম কোনে কৰিব? দেই কিবা কিবি ক'লোঁ মই। ভালে কৰিলা মা, ভালে কৰিলা। এইজনীক ঠিকছে দিব লাগে। আৰু কি গম পানে, ইও একেবাৰে সেই মোৰ মুখে মুখে লাগিছিলে নহয় বাবাই, তাকো ধেৰ কিবা কিবি ক'লোঁ মই। অঁ, ভাইটি আজিকালি বৰ বেয়া হৈছে পাই। ঘৈণীয়েকক একো এটা ক'বলৈ নিদিয়ে, একেবাৰে সি টেপেৰকৈ মুখত পাতিব। চব এই হয়, এই বদমাচি আছে। এই চাগে সি কিবা কিবি লগাই ভাইটিকো আমাৰ পৰা আঁতৰ কৰিব বিচাৰিছে তাই। তই ঠিক কথা কৈছ মাজনী, মই জানিছোঁ নহয় এই হ'ব লাগিব বদমাছ এজনী। মই সেই তেতিয়াই ক'লোঁ, বোলো সেই এইজনীক আনি দিব নালাগেও, আনি দিব নালাগে। অকণমান ধনী ঘৰজনী অনা হ'লেও হয়। আনিছে একেবাৰে আমি যে যি দুখীয়া, আমাতকৈও দুখীয়া। আৰু সেইটো ইমান ক'লোঁ, বোলো নালাগে আনিব। নাই, নুশুনিলে নহয় কথা ক'লে। মই দেখোন তাক মানা কৰিছিলোঁ, সি জানে শুনিলে। তাৰ সেইটো সময়ত কেনেকুৱা উৎপাত একেবাৰে। সেইজনীক নাপালে বোলে একেবাৰে সি ঘৰ দুৱাৰ বোলে এইবিলাক গুচি যাবগৈ। বোলো এটাই ল'ৰা আৰু ঘৰ দুৱাৰ যোৱাতকৈ আৰু থাক আৰু সেইজনীক আনি দিলোঁ আকৌ। হ'ব আৰু, উপায়ো নাই নহয় এতিয়া আকৌ। মাজনী এক হিচাপত ভালো হৈছে গম পাওঁ নাই, ধনী ঘৰ ছোৱালী অহা হ'লে আমি সেই তাইৰ তলত থাকিবলগীয়া হ'লহেঁতেন। এতিয়া আমাতকৈ অকণ দুখীয়া ঘৰ ছোৱালী যে, সেইকাৰণে আমি যি মন যায় আমি তাইক সেইটোৱে কৰিব পাৰোঁ। হয় বাৰু মা, তুমি ঠিকেই কৈছা কথাটো। পিছে এতিয়া ৰ'বাচোন, মই পাকঘৰৰ পৰা চাহ আহোঁগৈ। এইজনে কিনো বনাইছে, হৈছে নাই হোৱা নে? ইমান দেৰি হ'ল, ভোক লাগিছেগৈ মোৰ। যা চাহগে যা। যৌতুকৰ নামততো একোটা নানিলেই, এইবোৰে তোৰ কাৰণে শাস্তি। তই এইখন ঘৰত থাকিবলৈ হ'লে এইবোৰ তই ভুগিবই লাগিব। ভাতকেইটা বনাবলৈ খৰিকেইডালে ভিতৰত আনি থোৱা নাই, সকলোবোৰ কাম অকলে কৰিবলগীয়া হৈছে। বাথৰুমত আকৌ এজনী এগালমান কাপোৰ দম কৰি থৈছে, সেইসোপা ধুই মেলি থৈ আহিছোঁহে। ভাত পতা অকণমান যে দেৰি হ'ব, দেৰি হ'লেও হওক আৰু, উপায় নাই আৰু। মই কিবা মানুহে, মই মেচিন নহয়। বনাওঁ আৰু লাহেকৈ, কিনো বনাওঁ জানো। ৰঙালাও বেঙেনা আছে বাৰু, সেইবোৰকে কিবা এটা ভাজিব লাগিব আৰু। এইজনকো খঙতে ওলাই গ'ল নহয়, ফোনটো মাৰি চাব লাগিব ক'তনো আছেগৈ জানো। ঘৰখন সদায় একেবোৰ কাম কৰিবলৈ বৰ এলাহ লাগেও।
হয় বোলে মানুহজন আৰু মই আছোঁ তেতিয়াও বেলেগ কথা। মানুহজন মই, বাই শাহু, আকৌ শাহু মা সকলোবোৰে আছে। বাই শাহুৱেতো মোক কিবা এটা কৰি সহায় কৰি দিব পাৰে, একো এখন নকৰেও। চব খালি দম দি মোকেই কৰাব। শুই উঠিব আৰু চিধা লোকৰ ঘৰলৈ যাব। চাহপান যদি লৈ অকল মোৰ কথা আলোচনা কৰি ফুৰে। আকৌ যাৰ ঘৰত আলোচনা কৰে সিহঁতে আকৌ মোক আহি ওলোটাই কৈয়ে দিয়েহি। সঁচাকৈ দেই, এই বিয়া নোহোৱা মানুহবোৰ ঘৰত থাকিলে মানে সেই এনেকুৱা ঘৰলৈ বিয়া হ'বলৈ বৰ দিগদাৰ। একো বুজি নাপায় তেহেঁতি। নিকু, এতিয়ালৈকে দেখোন চৰুত একো পতাই নাই। অঁ মানে মই আহিছোঁ এইমাত্ৰ বনাবলৈ। কি? এতিয়া ভাত বনাবলৈ আহিছাহে তুমি? টাইম কিমান হ'ল দেখিছা নাই? টাইম কিমান হ'ল? দেখিছোঁ বাইদেউ, আজি অকণমান দেৰি হ'বই। কাৰণ মই খৰিয়ে খেৰে গোটেই সোপা ভৰাই লৈছোঁ, পানীয়ে চানীয়ে সকলোবোৰ যোগাৰ কৰি লৈছোঁ। আকৌ বাথৰুমত আপোনাৰ কাপোৰ সোপা ধুই থৈ আহিছোঁ। সময়টো অকণমান লাগিবই দিয়কচোন, ময়ো মানুহে, মই মেচিন নহয়। অঁ, খৰিয়ে খেৰটো তুমি নিজে ভৰাব লাগিব। সেয়া কি মই ভৰাই দিম নেকি? নে মোৰ মায়ে ভৰাই দিব? আৰু কাপোৰো তুমিয়ে ধুব লাগিব, কাৰণ এখন ঘৰত তুমি বোৱাৰী হয়। তুমি আমাৰ মতে চলিব লাগিব, তোমাৰ মতে কৰিলে নহ'ব এখন ঘৰত। আৰু এনেও কাপোৰ কানি আৰু কাম কাজ আগৰ পৰাই মই নকৰোঁ। মোৰ কাপোৰ কানি মোৰ মায়ে ধুই দিয়ে। এতিয়াতো তুমি আহিলা এখন ঘৰত, এতিয়াও কি কাপোৰ কানি মোৰ মায়ে ধুই দিব নেকি? তুমিয়ে ধুব লাগিব, সেইকাৰণে মই তোমালৈ থৈ আহিছোঁ। বুজিছোঁ, কাপোৰ কানি বাৰু আপুনি আগৰ পৰাই নোধোৱে, কিন্তু আপুনিতো চব্জি পাচলি কিবা এটা কাটিতো মোক সহায় কৰি দিব পাৰে, তেতিয়াতো ভাতকেইটা সোনকালে হয়। এইখন ঘৰত কাম মই আগৰ পৰাই নকৰোঁ, আৰু এতিয়া বোৱাৰী অহাৰ পিছত কি মই এখন ঘৰত কাম কৰিম নেকি? তুমি মোক কি কথা ক'বলৈ আহিছা হা? ইমান যদি এইবোৰ দায়িত্বই ল'ব নোৱাৰা, তেতিয়াহ'লে বিয়া হ'লে তোমাক কোনে কৈছিলে? নহয় বাইদেউ, ভাতটো দেখোন সদায় টাইমতে দিওঁ। আজি অকণমান দেৰি হৈছে। সকলোবোৰ কাম অকলে কৰিবলগীয়া হৈছে যে। আনকালে বাৰু অকলেই কৰোঁ, কিন্তু আগতেই কৰি থওঁ। আজি অকণমান দেৰি হ'ল, সেইকাৰণে মানে ভাতকেইটা পতাও দেৰি হৈছে। হ'ব দিয়ক, আজি অকণমান লাহেকৈ খাব। সদায় মই টাইমতে ভাত খাওঁ, সেইবোৰ তুমি সকলোবোৰ জানিও আজি তুমি এইবোৰ কাম কৰোঁ বুলি কৰিছা। কৰোঁ বুলিনো কিয় কৰিম বাৰু বাইদেউ? নহয় মানে আজি অকণমান দেৰি হৈ গ'ল আৰু। হ'ব দিয়কচোন, আজি অকণমান লাহেকৈ খালে একো নহয়। মোৰ কথা বাৰু মই বাদেই দিছোঁ, কিন্তু মায়েতো সময়ত মেডিচিন খাব লাগে, সেইটো কথাটো তুমি জানা? এটা মেডিচিন অকণমান লেটকৈ খালে মাৰ ওপৰত কিমান ক্ষতি হ'ব পাৰে তুমি জানানে সেইটো কথা? এটা কাম কৰক নহ'লে, মাৰ বাৰু মেডিচিন খাব সময় হৈছে, বুজি পাইছোঁ মই। মিক্সিপতে মেৰিগ'ল্ড বিস্কুট আছে, গৰম পানী কৰি তাৰ লগতে অকণমান খুৱাই দিয়কগৈ যাওক। এইটো কি মোৰ দায়িত্ব নেকি? এইটো তোমাৰ দায়িত্ব বোৱাৰী, আৰু তুমি মোক এনেকৈ কথা অৰ্ডাৰ দি পেলাই নক'বা। বাইদেউ, মইনো আপোনাক অৰ্ডাৰ ক'ত দিছোঁ? মই কৈছোঁহে ভাতকেইটা পতা অকণমান দেৰি হ'ল আজি, আৰু ভাতকেইটা বনাওঁতে আৰু আধা ঘণ্টা 20 মিনিটমান লাগিবই। সেইকাৰণে কৈছোঁ, মাৰ দৰৱটো খাব যেতিয়া সময়টো হৈছেই, তাতকৈ সেইকাৰণে মেৰিগ'ল্ড বিস্কুট আৰু গৰম পানীটো খুৱাই পেলাই দৰৱটো খুৱাই দিব পাৰিব। তেতিয়া সময় হ'লে ভাতকেইটা খাই দিব আৰু, সেইটোৱে কৈছোঁ মই। এইটো মোৰ কাম নহয়, এইটো তোমাৰ কাম। বাইদেউ, আপোনাতকৈ মই যথেষ্ট সৰু, হ'লেও আপোনাক মই এটা কথা কওঁ। এয়া হৈছে আপোনাৰ মা, আপোনাক জন্ম দিয়া মা। মোতকৈ বেছি আপুনিহে তেওঁৰ মৰমৰ। কিন্তু আপুনি তেওঁক মেডিচিনটো খুৱাবলৈ ইমান টান পাইছে যে? মই কাক কি কৰিব লাগে কৰিব নালাগে সেয়া তুমি মোক শিকাব নালাগে। তুমি নিজৰ কাম নিজে কৰা। আৰু এতিয়া লেকচাৰ দি পেলাই এনেই সময়কণ যাব নালাগে, এতিয়া ভাতত লাগা। ইমান কামচোৰ বোৱাৰী নহয় এজনী, একো এখন সময়মতে কৰিবই নোৱাৰে। খাবলৈ হ'লে দিবা তাইক। মই কামচোৰ বোৱাৰী? চালা, নিজে এগছ কটা দুগছ নকৰে, একো এখন কাম নকৰে, চব ওপৰতে খাব লাগে। এই ভাত খালে পানী গিলাচ নলয়, পাচলি কেইটাবা কাটি দিওঁচোন, সেইটো হ'লে নাই, ওপৰতে খোৱা উস্তাদ। চালা বুঢ়ী, একদম মানে চব কথা বকি দিবলৈ মন যায় মুখৰ আগত, কৈছোঁ নহয়। খালি ঘৰখন হুলস্থুল হ'বৰ কাৰণে একো নকওঁ আৰু মনে মনে সহ্য কৰি থাকোঁ। কিন্তু মই সদায় সহ্য নকৰোঁ, এদিন মই এক জ্বালা দিবই লাগিব। বিয়াখন হ'ব নেদেখিলে? বিয়া নহয় ঘৰতে আছে নহয়, বুঢ়ী চালা, লোকক এতিয়া আইন কানুন শিকাবলৈ আহে। মই বাৰু অকলে মানুহজনে কোনফালে কৰোঁ হেৰৌ। সেই ভাত বনালে শাক পাচলিবিলাক বোলে কাটি দিছে, তেতিয়াও বেলেগ কথা, অকণমান ৰেহাই পাওঁ। চালা গা ধোৱা কাপোৰকেইটা নিজে ধুই থৈ নাহে আৰু তাতকৈ আৰু লাগিছে নাই এই বুঢ়ী কালতো। মই আছোঁ কাৰণে মুখৰ আগত চব বস্তু পাই আছে। চালা কোনোবা দিনাখন খং উঠিব, একেবাৰে ঘৰতে গুচি যামগৈ মই। নাহোঁ আৰু এখন ঘৰলৈ উভতি ইমান সেই অত্যাচাৰ সহ্য কৰিবলৈ। মোৰ মাৰ ঘৰতে ইমান অত্যাচাৰ পোৱা নাছিল দেই, মই দুখীয়া হ'লোঁ যদিও। এই ঘৰত একেবাৰে মই জমৰ জ্বালা দেখি গৈছোগৈ। বুঢ়ীও একেই, এই জীয়েকো একেই। পাব চুত এদিন পাব, এইবোৰৰ ফল পাব। যাওঁ ভাতকেইটা পাতি লওঁগৈ, নহ'লে এজনী আকৌ মৰ খকত আহিব নহয়, আহি আকৌ যুদ্ধ লাগিব মোৰ লগত। কি হ'ল ঐ যতীন, আজি দেখোন এই ভৰ দুপৰীয়াখন তই হোটেলত চাহ খাবলৈ আহিলি? ঘৈণীয়ে ভাত বনোৱা নাই নেকি ঘৰত? এনে আহিলোঁ আৰু, আজি অফিচ যোৱা নাই, অফিচ ছুটি আছে আজি, সেইকাৰণে বোলো দুপৰীয়া বোলো এপাক ওলাই যাওঁ বুলিহে আহিলোঁ পাই। পিছে তইনো কেনে যাওঁ? মই সেই বজাৰলৈ বুলিহে ওলাই আহিছিলোঁ, তাকে তোক ইয়াত দেখি পেলাই বোলো সোমাই যাওঁচোন, সেই বুলিহে আহিলোঁ পাই। বিয়াখন কি পাতিলি আৰু ঘৰৰ পৰা একেবাৰে ওলাব নোৱাৰে হ'লি আৰু ন তই? আমাৰতো লগ সংবোৰ বাদেই দিলি আৰু। নাই তেনেকুৱা কথা নহয়। আচলতে ৰাতিপুৱা অফিচলৈ যাওঁ, আকৌ গধূলি 4-4:30 মানত পাওঁহিহে।
আকৌ আৰু গা চা ধুই হাত ভৰি ধুই ওলাই আহিবলৈ মন নাযায় আৰু বৰ এলাহ এলাহ লাগে যে সেইকাৰণে ঘৰতে থাকোঁ আৰু আজি তাকে অফিচটো ছুটি আছিলে সেইকাৰণে বোলো যাওঁচোন ওলাই সেইকাৰণে ওলাই আহিলোঁ আজি ভালে কৰিলি দে পিছে যতীন কথা এটা কওঁ তই আকৌ বেয়া নাপাবি দেই অঁ কি কথা কোৱা আকৌ তোৰ সেই বাই এজনীক অকণমান কবিচোন হেৰৌ অনবৰত লোকো আকৌ ঘৰে 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 অকল আৰু তোৰ ঘৈণীৰ কথাই বুজিছনে সেইদিনাখনি আমাৰ ঘৰত আহি পেলাই অকল আৰু ঘৈণীৰ কথাকে গায়ে আছে আমাৰ মানুহজনে কিবা কিবি ক'লে পায় তাৰপৰা উঠি গুচি গ'ল এনেকুৱা মানুহ মই দেখা নাই আৰু দেই নিজৰ ঘৰৰ কথানো এনেকৈ লোকৰ আগত ইমান গাই থাকেনে হয় অ' কি কবি আৰু সেইবোৰ এটা মোৰ এটা ডাঙৰ টেনশ্যন মই বহুত ডাঙৰ টেনশ্যনত আছোঁ গম পাওঁনে মানুহজনীক বিয়া পাতি আনিলোঁ তাই আজিলৈকে শান্তিয়ে পোৱা নাই আৰু মা একেই এই বাইদেউ একেই ইমানেই কাজিয়া কৰে নহয় একো এখন কাম কৰি তাইক সহায় কৰি নিদিয়ে গোটেই ঘৰখন তাই অকলে তিলৌকে অকলেই কাম কৰিবলগীয়া হয় গম পাওঁনে তাৰ উপৰিও আকৌ সেয়াহে বেলেগৰ ঘৰত অকল আলোচনা এই কথাবোৰ মই গম পাওঁ মানুহজনে মোক এদিন কৈছিলে কিন্তু মই সেই কিবা ক'ম বুলি মানুহজনে আজিকালি মোক নোপোৱা হ'ল মানে কি কবি মই কৈছোঁ নহয় এতিয়াও সেই ঘৰখনত অকণমান এটা কথা জানানে ইমান হুলস্থুল নহয় সেইকাৰণে বাপেকে ওলাই গুচি আহিলোঁ ঘৰৰ পৰা তহঁতৰ তাইক আৰু মই আচৰিত পাইছোঁ আৰু দেই মই বুলি নহয় চবেই তাইক আচৰিত পাইছে কিছুমান মানুহ আছে বাৰু কথাবোৰ সেই খুচৰি উলিয়াই থাকে আৰু অকল বেলেগৰ আলোচনা হেৰৌ এইবোৰ ইমান ভাল কথা নহয় আৰু বোৱাৰীজনীক মই জনামতে বোৱাৰীজনী বোলে ভালেই শুনিছোঁ মই আমাৰ মানুহজনে কৈছে নহয় তাই আকৌ একদম মোজোৰা আপত্তিয়ে নুগুছে হেৰৌ ইমান কাম কৰি থাকে মানুহজনে মোক কয় নহয় ইমান বোলে অকলে কাম কৰি থাকে বোৱাৰীজনীয়ে ওলাই আহিবলৈকে সময় নাপায় হেৰৌ আমাক আজিলৈকে বোলে ভালকৈ মাত এষাৰ মাতি পোৱা নাই ওলাই আহিবলৈকে সময় নাপায় আৰু কামত কৰি থাকে তাই আকৌ সেই তাৰ উপৰিও এইখন বদনাম গোটেইখন হেৰি বখলিয়াই আছে গম পাৱ নে কিনো নকৰিম এনেকুৱা হৈ গৈছে মোৰ গম পাওঁ মইহে জানিছোঁ মোৰ ঘৰত কেনেকুৱা কি চিটুৱেশ্যন হৈ আছে আমাৰ ইহঁতক বুজাই মই আজিলৈকে নোৱাৰিলোঁ আৰু কি যে কৰিম মই একো ভাবি নোপোৱা হৈছোঁ গম পাওঁনে মা আৰু বাইদেউতো মাইকী মানুহে হয় মাইকী মানুহৰ দুখ বুজি নাপালে কেনেকুৱা হ'ব বাৰু কচোন তই তাই লোকৰ ঘৰৰ পৰা অনা হ'লেও তাইতো মানুহে হয় তাইতো মেচিন নহয় সকলোবোৰ কাম অকলে কৰি থাকে গম পাওঁনে তাই মোৰ বৰ বেয়া লাগে তাইলৈ হেৰৌ মই কি কৰিম বাৰু মোক কচোন মোক উপায় এটা দেচোন হয় অ' তোৰ চিটুৱেশ্যনটো মই বুজি পাইছোঁ মোৰ ঘৰতো যদি এনেকুৱা এজনী থাকিলেহেঁতেন আমাৰ ঘৰতো চাগে একেই হ'লহেঁতেন এই এনেকুৱা বিয়া নহয় ঘৰতে থকা মানুহবোৰ বৰ হেৰি একো বুজি নাপায় সিহঁতৰ নিজৰটোৱে হ'ব লাগে মুঠতে সঁচাকৈ জাননে অকল সিহঁতৰ মতে একদম মানে বাইদেউটো অকল একদম দমদমনি মাৰিয়ে খাব লাগে তই এটা কাম কৰিবি শুন তই এবাৰ যদি নেক্সট যদি কাজিয়া হয় নহয় ঘৰত তই কবি যে অফিচৰ ফালৰ পৰা সেই কোৱাৰ্টাৰ এটা পাইছোঁ আমি দুটা মানে তই আৰু তোৰ মানুহজনী ঘৰখনৰ পৰা একেবাৰে ওলাই যাম বুলি কবি তেতিয়া সিহঁতি শিক্ষা পাই যাব অঁ ঠিকেই কৈছ তই এইটোৱে কৰিব লাগিব ৰ যিহেতু ঘৰৰ তই এটাই ল'ৰা তোক এনেও ওলাই আহিব নিদিয়ে তেতিয়া সিহঁতি নিজে চিধা হৈ যাব এইটোৱে কৰিম তই ভালেই আইডিয়াটো দিলি দেই পিছে কথাবোৰ কোৱা কাৰণে তোক আকৌ বেয়া নাপাবি মই সেই মানুহজনে কৈ আছিলে যে আৰু সেইদিনাখন তাইও গৈ পেলাই বৰ দবা বকবকাই আছিলে সেইকাৰণে মই তোক কওঁচোন কথাবোৰ তই গম পাওঁ নাপাওঁ সেই বুলিহে ক'লোঁ পিছে তই এতিয়া ৰ দেই মই যাওঁ বজাৰলৈ যাওঁ এই নাই কিয়নো বেয়া পাম ভালে কৰি দেখোঁ ক'লি মোক এইবোৰ যা বজাৰ পৰা আগে যা তই দেৰি হ'ব নহ'লে আকৌ কথা পাতি থাকিলে ঠিক আছে বাৰু দে আমাৰ এইকেইজনীৰ পৰা ঘৰৰ পৰা বাহিৰলৈ ওলাই আহিব নোৱাৰা হৈছোঁ মই যি দেখিছোঁ বাইদেউক এটা শিক্ষা দিবই লাগিব নিদিলে মানে এইবোৰ মানুহ সদায় একেই হৈ থাকিব আজি ৰাতিপুৱাৰ পৰা মূৰটো ইমান ঘূৰাইছে নহয় একো কাম চাম কৰিবলৈ মন জনাই দেখোন কিবা ঢাচকৈ পৰি যাম নিচিনা লাগিছে অকণমান শুইয়ে লওঁচোন গাটো কিবা এটা একেবাৰে ভাল লগা নাই দেখোন হেৰৌ প্ৰেছাৰ চেছাৰ ল' হৈছে নেকি ঠিক নাই যাওঁ অকণমান শুইয়ে দিওঁচোন শুই দিলে গাটো ভাল পামেই নেকি এওঁক মাতিছোঁ বাৰু ফোন কৰি আহিম বুলি কৈছে কেতিয়াবাহে ঠিক নাই আৰু নিকু ইমানকৈ যে মই তোমাক মাতি আছোঁ তুমি কি শুনা নাই নেকি অঁ বাইদেউ কওকচোন কিয় মাতি আছিলেনো যোৱাচোন যোৱা মোৰ কাৰণে চাহ কাপ বনোৱাগে মূৰটো বৰ বিষাইছে মই এতিয়া চাহ বনাব নোৱাৰোঁ বাইদেউ মোৰ গাটো একেবাৰে ভাল লগা নাই আচলতে মূৰটো বৰকৈ ঘূৰাই আছে মোৰ বেয়া নাপায় যদি আপুনি আজি নিজে কৰি খাওকগৈ যাওকচোন কি চাহ কাপ মই নিজে বনাই খাব লাগে নহয় বাইদেউ মানে মোৰ গাটো আজি একেবাৰে ভাল লগা নাই মই এতিয়া শুবলৈহে আহিছিলোঁ গাটো বেয়া কাৰণেহে কৈছোঁ আপুনি নিজে বনাই খাওকগৈ যাওকচোন বাইদেউ ঐ তই মোক অৰ্ডাৰ দিবলৈ ক'ত সাহস পালি হা গাত অকল বৰ বেমাৰ হৈ থাকে ইটোৰ পিছত সিটো ভাইটি ভাগৰ পইচা কেইটকা শেষ কৰিবলৈ তই ইয়ালৈ তোৰ কিহৰ মূৰ ঘূৰাই আছে হা ভালকৈ খাবলৈ পাইছ পিন্ধিবলৈ পাইছ থাকিবলৈ পাইছ আৰু কি লাগে তোক এইবোৰ এক্টিং কাম কৰিবলৈ পোৱা ভয়ত এক্টিং এদিনাখন কবি ভনীৰৰ গা বেয়া এদিনাখন তোৰ গা বেয়া তোৰ তই কি হস্ত অকল কি গা বেয়া হৈ থাকে নেকি
বাইদেউ মইনো এক্টিং কেলৈ কৰিম বাৰু? মই দেখোন সদায় কৰিয়ে আছোঁ আৰু সদায় কৰি থাকিম, কিন্তু আজিহে গাটো বৰ বেয়া লাগিছে অ', সেইকাৰণেহে মই অকণ শুবলৈ আহিছিলোঁ। একো হ'ব নোৱাৰ, যা এতিয়া চাহপাতি বনাই আনগে। মোৰ গাটো সঁচাকৈ বহুত বেয়া লাগিছে বাইদেউ, মই খোজকাঢ়ি ফুৰিলে মই মূৰ ঘূৰাই পৰি থাকিমগৈ। কি হ'লে মাজনী, কি হৈছে? চাহিয়াচোন, এইজনী বৰ বেমাৰী এজনী পেলাই ঘৰত সোমালেহি। কি হ'লনো, ইমান যে হুলস্থুল শুনিছোঁ? তাই ক'লোঁ বোলো যোৱাচোন মোলৈ চাহ একাপ বনাই আনগে। আই তাই বোলে চাহ বনাব নোৱাৰে, মূৰ ঘূৰাইছে বোলে, গা বেয়া লাগিছে তাই বোলে। বোৱাৰী, তই কি চাহকাপ বনাব নোৱাৰ বুলি ক'লি? নহয় অ' মা, আচলতে মোৰ গাটো আজি বহুত বেয়া, মূৰটো ইমানকৈ ঘূৰাই আছে নহয়, মই থাকিবই পৰা নাই অ'। মই সেইকাৰণে শুই দিওঁ বুলিহে আহিলোঁ অকণমান। তাকে মানে বাইদেউ ক'লোঁ বোলো চাহকাপ আপুনি নিজে বনাই খাওকচোন, সেইটোকে বাইদেৱে ইমান হুলস্থুল কৰিছে ঘৰখনত। এইখন ঘৰত তই থাকোঁতে কি মোৰ ছোৱালীজনী চাহ বনাই খাব নেকি? নহয় মা, মোৰ গাটো বেয়া কাৰণেহে মই কৈছোঁ। আনকাল দেখোন সদায় ময়ে কৰোঁ চব, আজি গাটো সঁচাকৈ বহুত বেয়া লাগিছে মা। তোৰ এইবোৰ এক্টিং বেলেগৰ আগত দেখাবি অ' আই, মোৰ আগত নেদেখাবি। এইখন ঘৰত তই বোৱাৰী, এইখন ঘৰৰ কাম সকলোবোৰ তই কৰিব লাগিব। তই থাকোঁতে কি মোৰ ছোৱালীজনীয়ে কাম কৰিব? হা, তোক নানোতেও মই তাইক এখনো কাম কৰিবলৈ নিদিওঁ, গম পাওঁনে? আৰু এতিয়া তোক অনাৰ পিছত তাই কি এখন ঘৰত কাম কৰিব? যা এতিয়াই চাহ বনানগে। মা, মই অকণমান দূৰ গ'লেই মোৰ ঘৰত লুটি খাই পৰি থাকিম, মোৰ বহুত বেয়া লাগিছে গাটো, মই এনে নাই কোৱা মা। কৈছোঁ নহয় মা যে এজনীক আনিব নালাগে নালাগে। এতিয়া গম পাইছা নহয়, কাম কৰিলে পালে মানে এক্টিং কৰি দেখায়। গোটেই যে বৰ বেমাৰ গাল একেবাৰে তাই গাঠে লাগি আছে। সঁচাকৈ দেই, এইজনীক জানো কেলৈ আনিলোঁ? যৌতুকৰ নামত একো এটা নানি দিয়ে, এতিয়া সেই কাম কৰিলে পালে মানে এক্টিং কৰি দেখাবলৈ আহিছ। চালা মৰিয়ে মাৰিম তোক, গম পোৱা নাই? মা, বাইদেউ, তহঁতি মোৰ মানুহজনীৰ লগত এনেকুৱা ব্যৱহাৰ কৰ হা? মই নাথাকিলে মানে তহঁতি মানে তাইক এনেকুৱা কৰ? আজিহে গম পালোঁ মই তহঁতৰ আচল চৰিত্ৰ। ভাইটি তই নাজানো নহয় তোৰ ঘৈণীয়ে কি কৰিছে। তাইক ক'লোঁ বোলো যাচোন চাহকাপ বোলো বনাই আনগে। তাই সেই চাহকাপ বনোৱা কথা শুনি মূৰ ঘূৰাইছে বোলে, গা বেয়া লাগিছে, সেইবোৰ এক্টিং কৰি দেখাইছে। তাইক নকৈ কি ক'ম মই? তোকতো আজিকালি একো ক'বই নোৱাৰো বাৰু, একেবাৰে নিজৰ ঘৈণীয়েক কথাহে ক'বি আৰু তই। নিজৰ মাৰক পাহৰিলি, নিজৰ বায়েৰক পাহৰিলি নহয় জানো? এতিয়া ঘৈণীয়েতো সৰ্বে সৰ্বা। চুপ থাকা মা, চুপ থাকা। বাইদেউ তই মনে থাক, তই নাজানো নহয় তাই কি হৈ আছে। তাই গাটো সঁচাকৈ বেয়া। তাই মোক অথনিতে ফোন কৰিছে, মই ফোন কৰাৰ কাৰণে তাইলৈ দৰৱ লৈ পেলাই ঘৰলৈ উভতি আহিছোঁ। কামৰ পৰা ছুটি লৈ পেলাই উভতি আহিছোঁ মই। তাই গাটো সঁচাকৈ বেয়া। তহঁতৰ আগত তাই একো এক্টিং কৰি দেখুওৱা নাই। এইখন ঘৰত অকলে তাই গোটেই কাম কৰে, তহঁতি কোনো এজনীয়ে তাইক সহায় কৰি নিদিয় হা? তাই কি এক্টিং কৰিব এতিয়া? আৰু বাইদেউ তোৰ কিন্তু স্বভাৱ সলনি কৰিবি। তই কি লোকৰ ঘৰে ঘৰে গৈ অকল এই কথা বদনাম গাই থাক হা? বাহিৰলৈ মই ওলাই যাব নোৱাৰোঁ, সকলোৱে অকল তোৰ কথাই কৈ থাকে সকলোৱে। তহঁতি দুজনীও মাইকী মানুহে হয়, এই মাইকী মানুহে মাইকী মানুহৰ কথা বুজি নাপালে কোনে বুজি পাব হা? আৰু এই কি মেচিন নেকি হা? এই মানুহে তহঁতি যে একেবাৰে ইমান খটুৱা তহঁতি হা? গোটেই সমস্ত শুই উঠাৰ পৰা ৰাতি বাচন ধোৱালৈকে গোটেই ঘৰৰ কাম অকলে তাই কৰিব লাগে। তাই অকণো ৰেষ্টে নাপায়। বাইদেউ তইতো তাইক অকণমান সহায় কৰি দিব পাৰ। মাৰ কথা বাৰু নকওঁ মই, তইতো অকণমান সহায় কৰি দিব পাৰ। তইনো কি কৰি থাক দিনডাল? অকল লোকৰ ঘৰে ঘৰে গৈ চাপন জুতি লৈ অকল ঘৰৰ বদনাম গাই থাকিবি, অকল এই বোৱাৰী বদনাম গাই থাকিবি। তোৰ এইবোৰ স্বভাৱ হা? বহুত দিনৰ পৰা মই তহঁতক চাই আছোঁ, তহঁতৰ উৎপাত বহুত বাঢ়ি গৈ আছে। একো নোকোৱাৰ কাৰণে বহুত তহঁতি চল পালি, এতিয়া আৰু নহ'ব। তহঁতৰ ইমান অত্যাচাৰ সহ্য কৰি এইখন ঘৰত মই মোৰ পত্নীক নাৰাখোঁ। নিকু ব'লা আমি এইখন ঘৰৰ পৰা আজি ওলাই যাওঁ। বাবা ক'লেনো যোৱা কথা কৈছ? এইবোৰ নকবিচোন বাবা, এইবোৰ নকবি। তই অকল এটাই ল'ৰা, তই যদি আমাক এইটো গুচি যাওঁ আমাৰ কি অৱস্থা হ'ব বাবা? এইবোৰ কথা নকবিচোন। এইবোৰ কথা নকয় আৰু মই কি ক'ম হা? এইখন ঘৰত যেতিয়াৰ পৰা নিকু আহিলে তেতিয়াৰ পৰা তাই এইখন ঘৰত অকণ মৰম আদৰ নাপালে, অকল অত্যাচাৰ। আৰু বাইদেউ এতিয়া ক'লে মানে কথাটো বেয়া হ'বগৈ। তথাপিও মইতো কৈছোঁ তই এজনী ছোৱালী মানুহে হয়, তই এতিয়া বিয়া নহ'লি কাৰণে এখন ঘৰতে আছ। বিয়া হৈ যোৱাৰ পিছত তোৰ যদি শাহুৰ শহুৰৰ ঘৰত যদি এনেকুৱা কৰিলেহেঁতেন তোৰ কেনেকুৱা লাগিলেহেঁতেন হা? লোকৰ দুখ কষ্টবোৰ অকণমান বুজি পাবি, বুজিছ? নিজে বিয়া নহয় ঘৰতে আছ যে সেইকাৰণে তই এতিয়া বুজি নাপাওঁ লোকৰ দুখ কষ্টবোৰ। ঠিক মানুহখিনি তহঁতি দেই, ঠিক মানুহ। তহঁতৰ কাৰণে মই বহুত লাজ পাইছোঁ, বাহিৰলৈ ওলাই যাব নোৱাৰা হ'লোঁ। আজি ওলাই গ'লোঁ, এটাই এই বাইদেউৰ কথা মোক ঠিকছে কৈ পঠিয়াইছে। মোৰ কেনেকুৱা লাজ লাগিছে মইহে গম পাইছোঁ। চালা এইবোৰ তহঁতৰ স্বভাৱ। নাই এইখন ঘৰত আমি নাথাকোঁ। নিকু ব'লা ওলোৱা এইখন ঘৰৰ পৰা এতিয়া আমি যাওঁগৈ। আমি এইখন ঘৰৰ পৰা ওলাই গ'লে সিহঁতৰ বহুত শান্তি হ'ব। ব'লা, আমি এইখন ঘৰত থকাৰ কাৰণে সিহঁতৰ অশান্তি হৈছে, আমি ওলাই যাওঁ ব'লা। ভাইটি এনেকৈনো কিয় কৈছোঁ ভাইটি? এনেকৈ নকবি। আচলতে মই বৰ ভুল কৰি আছিলোঁ। মই আজিহে গম পাইছোঁ এইবোৰ।
মই আজিৰ পৰা এনেকুৱা কেতিয়াও নকৰোঁ। মই সলনি হ'ম। বোৱাৰীক আজিৰ পৰা মই মোৰ নিজৰ ভণ্টিৰ দৰে ভাবিম। আজিৰ পৰা মই একো নকৰোঁ। আজিৰ পৰা বোৱাৰীক মই সকলো কামতে সহায় কৰি দিম আৰু লোকৰ ঘৰে ঘৰে গৈ গৈ কাৰো বদনাম লগাম। ভাইটি মোক মাফ কৰি দে। তহঁতি এখন ঘৰৰ পৰা ওলাই যোৱাৰ কথা চিন্তা নকৰিবি। তহঁতি গুচি গ'লে আমাৰ কি অৱস্থা হ'ব হা? অঁ বাবা, আজিৰ পৰা ময়ো অত্যাচাৰ নকৰোঁ আৰু আমি দুইজনী সলনি হ'ম। আচলতে তাই মোৰ আদৰ্শ লৈ লৈহে এইবোৰ কৰিছিলে। আচলতে ময়ে বেয়া। বোৱাৰী মোক মাফ কৰি দিয়া। পাৰা যদি মোক মাফ কৰি দিয়া। নিজৰ মা বুলি ভাবি পেলাই মোক মাফ কৰি দিয়া আৰু মই আজিৰ পৰা সলনি হ'ম। তোমাক চাবাচোন কিমান মৰমৰে ৰাখিম এখন ঘৰত। অঁ বোৱাৰী, পাৰা যদি মোকো মাফ কৰি দিয়া। আচলতে মই তোমাৰ লগত বহুতখিনি নকৰিবলগীয়াই কৰিলোঁ। মোক পাৰা যদি মাফ কৰি দিয়া অ'। হ'ব দিয়ক মা, হ'ব দিয়ক বাইদেউ। আপোনালোকে মোক মাফ খুজিব নালাগে। আপোনালোকে কথাবোৰ যে বুজি পাইছে সেয়াই মোৰ বহুত ভাল লাগিছে। আজিৰ পৰা এখন ঘৰত আমি সকলোৱে মিলিজুলি থাকিম। বাবাও পাৰা যদি তয়ো মাফ কৰি দে মোক। মোক মাফ খুজিব নালাগে মা, খালি নিজৰ চৰিত্ৰ স্বভাৱ সলনি কৰিলে হ'ল দুইজনীয়ে।